সোজা চ্যানেলৰ অন্য এটা ভিডিঅ' লৈ আজি মই আছোঁ আমাৰ দক্ষিণ জামমণ্ডল মইনাপুৰ 10 নম্বৰ ৱাৰ্ডত আৰু আজিৰ এই ভিডিঅ'টো আমাৰ সমগ্ৰ অসম জুৰি হ'ব কাৰণ আমাৰ হোজাই জিলাৰ দক্ষিণ জামমণ্ডল মইনাপুৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা এনেকুৱা এটা প্ৰাৰ্থী নমিনীৰ কাৰণে আবেদন কৰিছে যিগৰাকী প্ৰাৰ্থীয়ে হয়তো গোটেই অসমৰ ভিতৰত আজি জিলিকিব আৰু এই কাৰণে জিলিকিব কাৰণ আপোনালোকে দেখি আছে মোৰ ওচৰতে আছে মোৰ ভণ্টিজনী আৰু তাই এই প্ৰথম আমাৰ গোটেই অসমৰ ভিতৰত যিমানবোৰ নমিনেশ্যন হৈছে তাৰ ভিতৰতে হয়তো এগৰাকী এনেকুৱা এটা প্ৰাৰ্থী হ'ব যিবিলাকৰ সপোনটো আজি আপোনালোকৰ সন্মুখত মই লৈ আহি আছোঁ আৰু যিহেতু আমাৰ গোটেই ৰাইজ আহি উপস্থিত হৈছে তো প্ৰথমতে মই ভণ্টিজনী তোমাৰ নামটো সুধিব বিচাৰিছোঁ তোমাৰ নামটো কি কনকলতা মজুমদাৰ আচ্ছা যিহেতু তুমি আজি এই ষ্টেজত আহিছা কি ভাবি আহিছা ৰাইজৰ কল্যাণটো বিচাৰো সেইটো ভাবি আহিছোঁ আচ্ছা তাৰপিছত যেহেতু তুমি আজি গোটেই ৰাইজ ইয়াত আহি উপস্থিত হৈছে তো ইয়াৰ প্ৰথমতে তুমি কেতিয়াও ভাবিছা নে যে কেতিয়াবা তুমি ৰাজনীতিত যাব বুলি নাই ভবা নাই এই প্ৰথম ভাবিছা আচ্ছা এই উৎসাহিত ক'ৰ পৰা আহিছে ৰাইজৰ পৰা আহিছে উৎসাহিত কৰিছে যে তুমি এইবাৰ নিৰ্বাচনত যোৱা তুমি গ'লেই ভাল হ'ব আচ্ছা তো প্ৰথম তুমি এইবাৰ মানে প্ৰথম ষ্টেজত তুমি গৈছা ন ইয়াৰ আগতে কেতিয়াও তুমি ৰাজনীতিৰ ক্ষেত্ৰত দেখা নাই বা ৰাজনীতি কৰাও নাই হয়নে তোমাৰ এজ কিমান হ'ব 22 আৰু কোন ক্লাছত পঢ়ি আছা এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছো মাষ্টাৰ ডিগ্ৰী কমপ্লিট হ'ল নে নাই থাৰ্ড সেম আচ্ছা যেতিয়া তুমি নমিনেশ্যন আজি দিব গৈছা তাত বহুত মিডিয়া মানুহ আহিছে কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম অলপ নাৰ্ভাছ লাগিছে আচ্ছা সিহঁতে ভালকে খুদিছে কৈছে আচ্ছা তো তাৰ লগতে মই আমাৰ স্থানীয় মানুহ আছে ইয়াত যেহেতু সকলোৱে উৎসাহিত হৈ আছে যে এই প্ৰথম তেওঁলোকে নিজৰ মন পছন্দ এজনী ছোৱালীক নমিনেশ্যন হিচাপে তেওঁলোকে চিলেকশ্যন কৰিছে আৰু যিহেতু আমাৰ গাঁৱৰে আমাৰ খুৰা এজন আহিছে তো প্ৰথমতে খুৰা নমস্কাৰ আচ্ছা আপোনালোকে যেনেকে ধৰক আমাৰ এই 10 নম্বৰ ৱাৰ্ডৰ পৰা যিহেতু মই দক্ষিণ জামমণ্ডল মইনাপুৰে মোৰ ঘৰ কিন্তু 10 নম্বৰ ৱাৰ্ডৰ পৰা যিহেতু আপোনালোকে এজনী প্ৰাৰ্থী চিলেকশ্যন কৰিছে তো কেনেকে কি ধৰণত কৰিছে আপোনালোকে অলপ ক'ব নেকি আচলতে আমি ৰাইজৰ কাম কৰিবলৈ অলপ শিক্ষিত মানুহ হ'লে ভাল চৰকাৰেও তেনেকুৱা এটা চিষ্টেম দিছে যে শিক্ষিত মানুহখিনি ওলাই আহিলে ভাল আমাৰ মুখ্যমন্ত্ৰী যিবিলাক পঞ্চায়তী ৰাজৰ চিষ্টেম আনিছে যে মানুহখিনি ৱাৰ্ড মেম্বাৰখিনি ইণ্ডিপেণ্ডেণ্ট খেলিব আৰু ইণ্ডিপেণ্ডেণ্ট খেলি জিকি আহিব এই চিষ্টেমৰ কাৰণে এটা ভাল পৰিস্থিতি হৈছে যে এইবাৰ ভাল মানুহখিনি জিকিব সমাজত আৰু শিক্ষিত মানুহখিনি জিকিব যিহেতু আপোনালোকৰ গোটেই গাঁৱৰ ৰাইজে মিলি কৰিছে হয় আমি চবেই মিলিয়ে এই ছোৱালীজনীক থিয় কৰাইছোঁ আৰু এই ছোৱালীজনীৰ এওঁলোকৰ পৰিয়াল এই ছোৱালীজনীৰ দেউতা সিও বহুত ভাল মানুহ খেতি কৰা মানুহ তো লগতে ধন্যবাদ জনাইছোঁ আৰু মই আমাৰ গাঁৱৰ আপোনালোকে দেখি আছে মহিলাবোৰো আছে ইয়াত এইখিনিতো আপোনালোকে দেখি আছে আৰু সকলোৱে এটাই কথাই কৈছে যে আমাৰ গাঁৱৰ পৰা এইবাৰ প্ৰথম যেহেতু আমি সকলোৱে মিলি চিলেকশ্যন কৰিছোঁ আৰু এইগৰাকী প্ৰাৰ্থীয়ে আমাৰ এই গাঁৱৰ পৰা 100% তেওঁলোকে দিছে আৰু তেওঁলোকে 100% আশাবাদীও আছে যে তাই এবাৰ জিকিবই তো লগতে মই আমাৰ গাঁৱৰে বিশিষ্ট আৰু কিছুমান মানুহ আছে লগতে আমাৰ এক্স প্ৰেচিডেণ্টো আছে প্ৰথমতে দাদা নমস্কাৰ হয় আপোনালোকে যিহেতু নমিনেশ্যন দিছে আজি তো কেনেকুৱা লাগিছে ভালেই লাগিছে হয় গাঁৱৰে ছোৱালী আমাৰ ভণ্টিও হয় আচ্ছা দেউতাই প্ৰেৰণা দিছে প্ৰথম মাও প্ৰেৰণা দিছে লগতে গাঁৱৰ ৰাইজে প্ৰেৰণা দিছে আচ্ছা এই প্ৰেৰণাত তাই অকণ উৎসাহিত আচ্ছা আজি ৰাইজ এক গোট খালে আচ্ছা আচ্ছা এবাৰ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে যিটো ছিষ্টেমত দিছে সেই ছিষ্টেমটো আপোনালোকৰ কেনেকুৱা লাগিছে এই ছিষ্টেমত আমি মুখ্যমন্ত্ৰী আমি ধন্যবাদ দিছোঁ কাৰণ নতুন উঠি অহা প্ৰজন্মক নতুন এটা সপোন ৰাজনীতি জীৱনতো আহিলে সমাজৰ ইচ্ছা থাকিলে কাম কৰিব পাৰে যিহেতু একদম নিকা এজন ছোৱালী তেওঁ নিষ্ঠাও আছে সমাজৰ কাম কৰিম তেনেকুৱা এটা নিষ্ঠাৱান গতিকে আমি মুখ্যমন্ত্ৰীকো ধন্যবাদ দিছোঁ এই ব্যৱস্থাৰ কাৰণে অ'কে ধন্যবাদ আৰু লগতে আজি যিহেতু মই এইকাৰণে এই ভিডিঅ'টো বনাইছোঁ কাৰণ আজি যিহেতু নমিনেশ্যন হৈছে আৰু নমিনেশ্যন হোৱাত বৰ্তমান ছ'চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈছে কিছুমানে মুখ্যমন্ত্ৰীৰ নাম নাজানে কিছুমানে আমাৰ যিজন ৰুৰেল এণ্ড ডেভেলপমেণ্ট যিজন মিনিষ্টাৰ আছে তেওঁলোকৰ নাম নাজানে গতিকে আজি মই ভণ্টিজনীক মই কিছুমান প্ৰশ্নৰ নাম কি ৰঞ্জিত কুমাৰ দাস আচ্ছা আচ্ছা তুমি যিখন পঞ্চায়তৰ পৰাই খেলি আছে সেই পঞ্চায়তৰ নাম কি নন্দপুৰ পঞ্চায়ত আৰু লগতে আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰজনৰ নাম কি জানা নেকি
নৰেন্দ্ৰ মোদী। তো গতিকে আপোনালোকে দেখিছে সকলো কুৱেশ্যনৰে সঠিকভাৱে এনচাৰ দিছে কাৰণ আজি যিবোৰ নমিনেশ্যন হৈছিলে প্ৰায়ভাগ নমিনেশ্যনে হয়তো 70% মহিলাবোৰে বা তেওঁলোকে ভুল কৰিছে আৰু কিছুমানে ডাইৰেক্টলি এতিয়াও আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম নাজানে, প্ৰধানমন্ত্ৰীৰ নাম নাজানে। গতিকে আজি আমি গোটেই ৰাইজ মিলি এনেকুৱা এটা ছোৱালী চিলেকশ্যন কৰিছে, এনেকুৱা এটা প্ৰাৰ্থীক চিলেকশ্যন কৰিছে যিগৰাকী প্ৰাৰ্থীয়ে এডুকেটেড হয়, লগতে সমাজৰ বিভিন্ন কামৰ লগত তেওঁ আগভাগ লৈছে। গতিকে ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো আমাৰ অসমৰ ভিতৰত যাতে চবতকৈ বেছি ভাইৰেল হয়, কাৰণ এইজনী কনকলতা মজুমদাৰক ভাইৰেল গাৰ্ল বুলি আমি ক'ব পাৰিম, কাৰণ তাই গোটেই অসম জুৰি চৰ্চিত হ'ব ইতিমধ্যে। আৰু লগতে আমাৰ স্থানীয় মানুহ, আমাৰ আৰু কিছুমান স্থানীয় মানুহ আছে, মই তেওঁলোকৰ লগত কথা পাতিম। প্ৰথমতে নমস্কাৰ দাদা। নমস্কাৰ। আচ্ছা, আপোনালোকে কি বুলি এবাৰ আমাৰ ছোৱালীজনীক এনেকুৱা ইমান সৰু বয়সত আপোনালোকে মনোনীত কৰিছে বা আপোনালোকে নমিনেশ্যন হিচাপে নাম দিছে? নমিনেশ্যন হিচাপে নাম দিয়াৰ এটা উদ্দেশ্য আছে। হয়, আমাৰ গাঁৱত তাই চবতকৈ সৰু দেখোঁতে, কিন্তু হ'লেও খুব টেলেণ্ট। কাৰণ আমাৰ যিখন স্কুল সৰুৰ পৰা জগুমা LP স্কুলত পঢ়িলে, সুধাংশু এম স্কুলত পঢ়িলে, তাই অলৰেডি কিবা কৰিব হ'লে মোক সোধে যে ছাৰ মই কি কৰিম। এতিয়া তেনেকুৱা অৱস্থাত গাঁৱৰ ৰাইজে সঁহাৰি দিছে, আশীৰ্বাদ দিছে। লগতে আমিও বিচাৰিছোঁ যে এইজন কেণ্ডিডেট যদি আমাৰ হয় তেনেহ'লে আমাৰ ইয়াত যিবিলাক কাম কাজ চলি থাকে 2 নম্বৰী এইবিলাক যাতে নহ'ব। তাই মানে হেৰি আৰু নিকাভাৱে কাম কৰিব যাতে ৰাইজৰ উন্নতি হয়। ৰাইজে যাতে কিবা সুযোগ সুবিধা বেলেগৰ তাত বিচাৰিব লাগে, কিন্তু এইজন কেণ্ডিডেট জিতাৰ লগে লগে আমাৰ কি হ'ব, আমাৰ ঘৰৰ কেণ্ডিডেট হ'ব আৰু দুখ সুখৰ কথাবিলাক ক'ব পাৰিব, যাতে আমাৰ উন্নতি কৰিব পাৰে। তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি যাতে নিৰ্বাচনত তাই কমচে কম 600 ভোটত জিকে, সেইটো আশাৰে আমি তাইক থিয় কৰাইছোঁ। অ'কে, ধন্যবাদ। এই প্ৰথম তুমি এইটো ষ্টেজত গৈছা হয়নে, পলিটিকেলত সোমাইছা, তো তুমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক কি ক'বা? এনেকুৱা এটা ব্যৱস্থা কৰিছিলে নিৰ্দলীয়ভাৱে খেলাৰ বাবে, যাতে কোনো এইটো 2 নম্বৰী কাম কাজ নহয়, এইটো নিকাভাৱে হয়। সেইটো কাৰণে আৰু তেওঁৰ ওচৰত মোৰ প্ৰাৰ্থনা হ'ল যেন আমাৰ গাঁৱটো পিছপৰা আছে, তেওঁ যাতে আমাৰ গাঁওখনলৈ অলপ উন্নয়নমূলক কামবিলাক দিয়ে, আৰু এইটোৱে প্ৰাৰ্থনা। কনকলতা জিন্দাবাদ, 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 কনকলতা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গতিকে আজিৰ এই ভিডিঅ'টো মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, অসমৰ ভিতৰত ফাৰ্ষ্ট ষ্টেজত যদি যায় এইগৰাকী প্ৰাৰ্থী যাব লাগে, কাৰণ তাই নিজৰ যিটো সপোন আছিলে সেই সপোনটো বাস্তৱত পৰিণত কৰি আছে। গতিকে আজিলৈ ইমানেই, সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ, জয় অসম।